সেই ঘাত আৰু প্ৰতিঘাতক যোনে সাহসেৰে পৰাজিত কৰিব পাৰে তেওঁৱে সফলতা জীৱনত অৰ্জন কৰিব পাৰে। আজি যদি আমাৰ চাৰিওফালে যিসকল ব্যক্তি সফল হৈছে তেওঁলোকৰ যদি আমি জীৱন এবাৰ অধ্যয়ন কৰোঁ আমি দেখা পাম কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই। সেইসকল যুৱক যুৱতীয়েহে সফল হৈছে যোনে জীৱনক সংগ্ৰাম বুলি স্বীকাৰ কৰিছে যে এই জীৱনত মই পিতৃ মাতৃৰ কোলাত জন্ম হোৱাৰ দিনৰ পৰা মই সংগ্ৰাম কৰিছো আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সংগ্ৰাম কৰিম আৰু সংগ্ৰামক মই ভয় নকৰো। তেনেকুৱা যুৱক যুৱতীয়েহে আকাশ চুব পাৰে তাক মই বিশ্বাস কৰো। আৰু সেইবাবে মই যুৱক যুৱতীসকলক আহ্বান জনাম যে আপোনালোকে কেতিয়াও সংগ্ৰামক ভয় নকৰিব, পৰাজয়ক ভয় নকৰিব, কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি তৈয়াৰ কৰে। যি ল'ৰা ছোৱালীয়ে জীৱনত এবাৰ পৰাজয় হয় আৰু পৰাজয়ক যোনে গ্ৰহণ কৰিব নোখোজে, পৰাজয়ক বিজয়লৈকে পৰিৱৰ্তন কৰিব খোজে, তেনেকুৱা যুৱক যুৱতীয়ে নিশ্চিতভাৱে সফল হয়। তাৰ অযুত উদাহৰণ আমাৰ চাৰিওফালে বিয়পি আছে। মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ জীৱনত গোটেই সমস্ত জীৱনৰ সংগ্ৰামক আমি জয়লাভ কৰিব পাৰিম যেতিয়া আমাৰ মনত সাহস থাকে আৰু কিবা এটা কৰাৰ সপোন থাকে। এছাম অসমত ব্যক্তি আছে যোনে আমাক সততে নিৰাশাৰ কথা কয়। নিৰাশাৰ এই বাতাবৰণৰ লগত আমি যুদ্ধ কৰিব লাগিব, কাৰণ নিৰাশাই আমাক পিছুৱাই লৈ যায়, নিৰাশাই আমাক পৰাজিত কৰে। আমাৰ অসমত এনেকুৱা কোনো সমস্যা নাই যাক আমি একেলগে সেই সমস্যাক আমি সমাধান কৰিব নোৱাৰো। কোনে ভাবিছিল যে 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব, এটকাও ঘুষ দিব নালাগে? যোৱা 10 বছৰ আগলৈকে এনেকুৱা কোনেও কল্পনাও কৰিব পৰা নাছিল। প্ৰতিটো নভবা কাম আজি আমি লাহে লাহে আগবাঢ়ি গৈ সফল কৰিব পাৰো। মাত্ৰ আমি জীৱন যুদ্ধত জিকিবৰ বাবে আমাৰ মনত সাহস আৰু আমাৰ মনত অযুত সপোনৰ আমি সৃষ্টি কৰিব লাগে। মই পুনৰ এবাৰ আজিৰ এই সভাত উপস্থিত আটাইবোৰ যুৱক যুৱতীক অভিনন্দন জনাইছো। এটা সম্পূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে দুটা ইণ্টাৰভিউ দি আপোনালোকে এই প্ৰক্ৰিয়ালৈ আহিছে। যেতিয়া আপোনালোকৰ সিলেকশ্যন হৈছিলে তেতিয়া মই অফিচাৰসকলক সুধিছিলো যে আগতে বেংকৰ লোন লৈ টকা ঘূৰাই দিব নোৱাৰা কিমান যুৱক যুৱতী ইয়াৰ মাজত আছে? তেতিয়া অফিচাৰসকলে মোক কৈছিলে যে স্যাৰ প্ৰথম বেটছত আমি যিমান ল'ৰা ছোৱালী সিলেকশ্যন কৰিছো সকলোৰে সিভিল স্কোৰ ভাল, কাৰো বেংকত ঘূৰাই নিদিয়াৰ অভিযোগ নাই, সকলো সুন্দৰভাৱে কাম কৰা এছাম উঠি অহা যুৱক যুৱতী। মই আপোনালোকক অভিনন্দন জনাইছো। কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰো নেকি? মই এটাই কথা কম যে এই লোন ললেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰো, তাত কোনো অসুবিধা নাই। মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব। আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ তেতিয়াহ'লে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে, কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিৱেশ নাথাকে। কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায় তেতিয়াহ'লে আপোনালোকে টকাকেইটা উভতাই দিব লাগিব। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যদিও চাকৰিৰ প্ৰসংগটো আনিছো, মই অনুৰোধ কৰিম আপোনালোকৰ মনত আপোনালোকৰ বুকুত ইমান সাহস আছে, আপোনালোকে জব সিকাৰৰ পৰিৱৰ্তে জব গিভাৰ হোৱাৰ বাবে চেষ্টা কৰক। অৰ্থাৎ আপোনালোকে এনেকে কাম কৰক যাতে 2জন ল'ৰাক
আপোনালোকে কৰ্ম সংস্থাপন দিব পাৰে চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনে তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায় বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি কিন্তু মই নিজে দেখি আহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনে শেষ কৰি দিয়ে তাৰ পিছত গতানুগতিক অফিচত আহা নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰো ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰো হি জীৱনৰ শেষ নহয় হি জীৱনৰ আৰম্ভণিহে হয় আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেন্স মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালো আমি আৰু নিশ্চিত হলো ময়ো মানো চাকৰি এটা পালো আমি নিশ্চিত হলো কি নিশ্চিত হলো মাহৰ দৰমহাটো আমি নিশ্চিত হলো কিন্তু ভাল উদ্যোগ আৰু ভাল ব্যৱসায় যদি কৰিব পাৰো তেনেকুৱা মাহৰ দৰমহা পোৱা 10 জন লৰাক মই নিজে চাকৰি দিব পাৰো তেনেকুৱা ধৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষমতা আমাৰ মাজত আছে আৰু এই ক্ষমতাৰ আমি যদি সৎ প্ৰয়োগ কৰিব পাৰো আমাৰ জীৱনক কোনেও ৰুদ্ধ কৰিব নোৱাৰে মই পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছো আজিৰ বেংক ড্ৰাফটখিনি বিতৰণৰ বাবে আমি কেইটামান সৰু নিয়ম কৰিছো আপোনালোকে যাতে সকলোৱে সহযোগিতা কৰে আমাৰ বিষয়াসকলে আপোনালোকক ক'ব যে কেইবাটাও জাগাত স্থানত আপোনালোকে যাতে সুন্দৰভাৱে বেংক ড্ৰাফটখন ল'ব পাৰে সমষ্টি ওয়াইজ আমি এটা প্ল্যান কৰিছো এই প্ল্যানিংটোৰ বিষয়ে আপোনালোকক মোৰ বক্তব্য শেষ হোৱাৰ পিছতে আপোনালোকক জনাব এটা এটা সমষ্টিত 200 জন ল'ৰা ছোৱালী প্ৰায় এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে 200 জন ল'ৰাই লাইন পাতি বেংক ড্ৰাফট লৈ সহি কৰোতে যদি 3 মিনিটকৈ লাগে আমাক 600 মিনিটৰ প্ৰয়োজন হ'ব অৰ্থাৎ 5-6 ঘণ্টাৰ আমাৰ প্ৰয়োজন হ'ব কৰবাত 3-4 ঘণ্টাৰ প্ৰয়োজন হ'ব সেইবাবে মই আপোনালোকক দীঘলীয়াকৈ ক'ব নোখোজো যাতে সন্ধিয়া 5 বজাত বা 4 বজাত আপোনালোকে উভতি যাব পাৰে কাৰণ এজনে বেংক ড্ৰাফটখন পালেও শেষজনে বেংক ড্ৰাফটখন নোপোৱালৈকে আমি ইয়াত ৰখিয়ে থাকিব লাগিব সেই কাৰণে মই আহ্বান জনাম কোনে আগত পায় তাৰ বাবে চিন্তা কৰিব নালাগে সকলোৰে বাবে বেংক ড্ৰাফট আছে সকলোৱে লৈ যাব শেষৰ জনৰ হলেহে আপোনালোক যাব পাৰিব সেই কাৰণে সুন্দৰ শৃংখলাৰ মাজেৰে আপোনালোকে এই কাম ফেৰা সমাপন কৰিব আৰু পুনৰবাৰ আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকক আমাৰ বিষয়াসকলে যোগাযোগ কৰিব 3 দিনৰ প্ৰশিক্ষণ কোনে কোনে ইতিমধ্যে প্ৰশিক্ষণ ললে হাত ডাঙক প্ৰায়বিলাকে প্ৰশিক্ষণ ললে যিসকলে প্ৰশিক্ষণ লোৱা নাই তেওঁলোকক এই মাহৰ ভিতৰতে আমি প্ৰশিক্ষণ দিম আৰু পৰৱৰ্তী 25,000 টকা কোন তাৰিখে পঠাই দিম 10 নৱেম্বৰ মই ডেটটো নুচুৱাকৈ কৈছো যদি ৰবিবাৰ হয় তেতিয়ালে 11 নৱেম্বৰ হৈ যাব হা পিছত আৰু নকব কিন্তু মই নেদেখাকৈ কলো ভাষণত কৈ থাকোতে ডেটটো মনত আহিল মই কৈ দিলো কাৰণ 10 তাৰিখে আমি অৰুণোদয় বিলাক পঠাও সেইকাৰণে 10 তাৰিখটো মূৰত থাকেই সেইকাৰণে 10 তাৰিখটো কৈ দিলো কিন্তু 10 তাৰিখটো যদি কিবা কাৰণত ৰবিবাৰ বা 4th স্যাটাৰডে হয় তেতিয়ালে 11 তাৰিখে পাব এই কথাখিনিকে কৈ পুনৰ এবাৰ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন